আমি সকলোৱে জানো যে ইন্ধন সংৰক্ষণ কেৱল চৰকাৰৰ দায়িত্ব নহয়, এয়া আপোনাৰ মোৰ আমাৰ সকলোৰে দায়িত্ব। কিন্তু আমি ইন্ধন সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে কি কৰিছো? এই ক্ষেত্ৰত বহু লোকে নিজৰ জীৱন যাত্ৰাত সৰু সুৰা পৰিৱৰ্তন আনি ইন্ধন সংৰক্ষণৰ পথত আগবাঢ়িছে। মোৰ নাম শ্ৰী ভুৱন পেগু। মোৰ ঘৰ ১ নং আৰণেচাপৰি, জিলা ধেমাজি, অসম। তাৰপিছত মুক্তিয়াৰ পঞ্চায়ত। মোৰ পৰিয়ালত মা দেউতা আছে, তাৰপিছত মই আৰু মোৰ ফেমিলি, আৰু মোৰ ল'ৰা 2জন আছে বৰ্তমান। মোৰ পৰিয়ালৰ মোৰ জীৱিকা বুলি ক'লে মই খেতি বুলিয়ে ক'ম, যিহেতু গোটেই চিষ্টেমটো মোৰ খেতিৰ ওপৰতে নিৰ্ভৰ হয়। মোৰ কোনো ধৰণৰ অন্য ব্যৱসায়িক তেনেকুৱা নাই। মই প্ৰায় 20 বিঘামান মাটিত খেতি কৰোঁ, আৰু মোৰ খেতিটো হৈছে আপোনাৰ শাক পাচলিৰ ওপৰত বেছিকে মই গুৰুত্ব দিওঁ। জলসিঞ্চনৰ বিষয়ে যদি মই ক'ব যাওঁ, মোক 2018-19 এটা চলাৰ পাম্প দিয়া হৈছিলে গভৰ্ণমেণ্ট তৰফৰ পৰা। আগতে ব্যৱহাৰ কৰিছিলো, মোৰ এই বালি মাটি আছিলে য'ত, তাতে অনবৰত পানীৰ প্ৰয়োজন হৈছিলে। কিন্তু ডিজেল পাম্পৰ পৰা যেতিয়া মাৰিছিলো, তেতিয়া কিন্তু খুব ডিজেল খৰচ হৈছিলে। পাৰ ডে আপোনাৰ 500,000 টকাও কেতিয়াবা খৰচ কৰিবলগীয়া হয়। তাৰপিছত চলাৰ পাম্প যেতিয়া বহালে, তেতিয়াৰ পৰা কিন্তু আমি এই খৰচ কৰিব নালাগে। চলাৰ পাম্পটো যেতিয়া অকমান ৰদ দিয়াৰ লগে লগে প্ৰায় ৰাতিপুৱা 8টাৰ পৰা আপুনি পানী ওলোৱা ষ্টাৰ্ট হয়, গধূলি প্ৰায় 2টা-2:30লৈকে। তেনেকুৱাকে খুব সুবিধাজনক হয় চলাৰ পাম্পটো। আৰু এদিন গাঁৱত এটা মিটিং কৰিলে যে এনেকুৱা চলাৰ এটা চিষ্টেম আহিছে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বুলি এটা ডেমো দেখুৱাইছিলে। তেতিয়াই মই ভাবিলো যে এইটো বস্তুটো আমাৰ কাৰণে একদম প্ৰযোজ্য হ'ব। সেই হিচাপে তেতিয়া মই কেনেকুৱা কি ধৰণে যোগাযোগ কৰিব লাগে সেইটো ডিটেইলটো কৈ দিয়া হৈছিলে। তেতিয়া আমি যোগাযোগ কৰি পেলাই লগে লগে চলাৰ চিষ্টেমটো ফৰ্ম ফিল আপ কৰি পেলাই অতি খুব কম সময়ৰ ভিতৰত চলাৰটো পোৱা গৈছিলে। সেই তেনেকুৱাকে আমি চিন্তাটো কৰিলো। মোৰ ক্ষেত্ৰত, মই নিজৰ ক্ষেত্ৰত প্ৰেক্টিকেলি মোৰ ক্ষেত্ৰতে মই কৈছো, মিনিমাম আমি 20,000 মান টকাৰ আমি ডিজেল ক্ৰয় কৰিবলগীয়া হৈছিলে। ডিজেলৰ বাবে আমি খৰচ কৰিবলগীয়া হৈছিলে আগত। তেতিয়া সেই পইচাখিনিয়ে একদম সম্পূৰ্ণভাৱে ৰাহি হৈ যায় চলাৰ পাম্পৰ যোগেদি। সেইটো এটা ইমানখিনি আপোনাৰ ডিফাৰেন্স হ'ব। আপুনি গমেই নাপাব যে ধৰক আজি ডিজেল পাম্পটো চলাই দিলো, ডিজেল আনিলে, আকৌ শেষ হৈ গ'ল, আকৌ আনিলো, তাৰে ভিতৰত আকৌ কিছুমান বস্তু মেচিনাৰী ডিজেল পাম্পৰ বেয়া হৈ যাব। তেতিয়া আপুনি অকমান বস্তুৰ কাৰণে এটা মিস্ত্ৰী আনিলে, তাৰপিছত মিস্ত্ৰী আনোতে বজাৰত যাওঁতে দিনটোও গুচি যাব। তেনেকুৱাকে বিৰাট সমস্যা আছিলে। এতিয়া আমাৰ ইমানখিনি সমস্যাটো নাই। চলাৰ পাম্পটো আমি এবাৰ বহাই দিলো, বহাই দিয়াৰ পিছত আজি ঠাইলৈকে মেইনটেইনৰ ক্ষেত্ৰত একো চুবলগীয়া হোৱা নাই বিশেষকে। কিন্তু আপুনি ডিজেল পাম্পটো যদি নতুন নহয় বা আপুনি কেইবাবাৰ চলোৱা হৈ গ'ল, তাৰপিছত আপুনি চাব এই গৰম চোতা বুলি এটা থাকে, সৰুকে সামান্য 20-30 টকাত হৈ যায়। সেইটো কেতিয়াবা বেয়া হৈ যায়। তাতে কি বুলি কয়, কিছুমান সৰু সুৰা ৱাচাৰ থাকে, এইটো বেয়া হৈ যায়। সেইটো বস্তুটো অকমানি বস্তুৰ কাৰণে আপুনি দিনটো কেতিয়াবা মিস্ত্ৰী লগাই খুলিবলগীয়া হৈ যায়। আপুনি এদিন মিস্ত্ৰীক যদি আনি দিয়ে 700,000 টকা লৈ ল'ব। তেনে ক্ষেত্ৰতো আমি বহুত মেইনটেইনৰ ক্ষেত্ৰত অসুবিধা পাইছিলো ডিজেল পাম্পৰ কথাটো। আৰু এতিয়া যিটো চলাৰ পাম্পৰ কাৰণে আজি মোৰ 5 বছৰ মান হৈ গৈছে, কিন্তু চুবলগীয়া একো নাই তাত। চলাৰ পাম্পৰ চুইচ এটা আছে ওপৰত, সেই চুইচ খিনি সামান্যভাৱে টিপি দিলে এইটো পানীটো আহি যাব। কোনো ধৰণৰ ইয়াত শক্তিৰ প্ৰয়োজন নহয়। সাধাৰণ ধৰক সৰু ল'ৰা এজনেও 7-8 বছৰ বা যিটো বুজি পায় বস্তুটো, চুইচটো টিপা অকমান কম কৰা এটা চুইচ, এইটো অকমান টিপি দিলে পানী ওলাই যাব, বা এইটো অকমান উল্টা ফালে টিপি দিলে আপোনাৰ অফ হৈ যাব। ইমানে ইয়াত কাৰবাৰ আছে। বেছি ইয়াত কোনো হেৰিকে ষ্টাৰ্ট কৰিবৰ কাৰণে কোনো ধৰণৰ প্ৰয়োজন নহয়। মোৰ তেনেকুৱাই চলি আছে। মোৰ মহিলা গৰাকীয়ে সেইটো ভালকে জনা হৈ গ'ল। সি অকমান চুইচটো টিপি পেলাই সি নিজে দিব পৰা যায়। এতিয়া আপোনাৰ চলাৰত কোনো শব্দ ইয়াত নাই। কোনো ধৰণৰ বায়ু প্ৰদূষণৰ কাৰণে ইয়াত কোনো ধোঁৱা চোৱা নাই ইয়াত। গতিকে চলাৰটো যথেষ্টখিনি ভাল। ডিজেল ইঞ্জিন চালিত এতিয়া চলাই আছে, গতিকে তো খুব অসুবিধা পাই পেলাই আমি লাহে লাহে এইটো এৰিবলৈ লৈছো। গতিকে মই ভাবো যে প্ৰত্যেকজন কৃষকে একোটা চলাৰ বা এটা চলাৰৰ পৰা যদি আমাৰ ওচৰ চুবুৰীয়া 2-4জন কৃষকেও মিলি পেলাই এটা চলাৰ ল'ব পাৰে, আৰু এইখিনি গোটেইখিনি কভাৰ হৈ যায়। গতিকে চলাৰটো
মোৰ মতে কোনোবা যদি ইচ্ছা হৈ আছে বা কোনোবাই যে চলাৰটোৰ ওপৰত ডাউট হৈ আছে যে এইখিনি নহ'ব বুলি, তেতিয়াহ'লে আমি কাম কৰি আছো। গতিকে যদি কোনোবাই বিচাৰে যে চাম বস্তুটো কেনেকুৱা আছে, গতিকে আহি পেলাইও চাব পাৰে। সেইটোৱে আৰু এইটোৰ বিষয়ে আৰু দীঘলীয়া কিনো কম। আজিকালি চবে গমেই পাইছে যে চলাৰ জেগাই বহুত জেগাই গাঁৱে দেখি পাইছো চলাৰ। ওচৰ চুবুৰীয়া মই দেখাত মোৰ 10-15খন মান আছে, মোৰ যিটো আমাৰ গাঁও এলেকাত, মানে 2-4খন গাঁও মিলি পেলাই ইয়াতে মই দেখা মতে 10-15খনৰ ওপৰত হ'ব, কিন্তু তলত নহয়, সিমানখিনি চলাৰ আছে ইয়াতে। প্ৰায় তেনেকুৱা যদি চবে কৃষকে যদি একোখন চলাৰ পোৱা হলে বা পালে, হয়তো আমাৰ যিটো শব্দৰ যিটো প্ৰদূষণ বা বায়ু প্ৰদূষণ বিলাকো অলপ কমিব। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ দ্বাৰা প্ৰচাৰিত ইন্ধনৰ অবিহনে হেৰাব পৃথিৱীৰ গতি।